জয় হনুমান চলচ্চিত্ৰক লৈ বিশ্বজিৎ ফুকনৰ উদ্ভট মন্তব্য। চলচ্চিত্ৰখনে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ সন্দেহ প্ৰকাশ বিধায়কগৰাকীৰ। সৰুপথাৰ সমষ্টিৰ বিধায়কগৰাকীৰ মন্তব্যৰ যথোচিত প্ৰত্যুত্তৰ হিমাংশু প্ৰসাদ দাসৰ। হিমাংশু প্ৰসাদ দাসৰ প্ৰশ্ন, সেন্সৰ বোৰ্ডৰ অনুমতি অবিহনে মুক্তি পাব নেকি চলচ্চিত্ৰই? অহা 18 অক্টোবৰত অসমত মুক্তি লাভ কৰিব বহু চৰ্চিত ছবি জয় হনুমান। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মিত চলচ্চিত্ৰখনৰ মুক্তিৰ পূৰ্বেই সৃষ্টি হৈছে এক বিতৰ্কৰ। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সামাজিক মাধ্যম যোগে চলচ্চিত্ৰখনৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, ভগৱান হনুমান কেনেকৈ হনুমেন হ'ল? কেৱল আমাৰ সনাতনী চিন্তাধাৰা আৰু হিন্দুৰ আত্মাক অপমান আৰু আঘাত কৰাটোৱে প্ৰগতিশীল বামপন্থা নেকি? আৰবান নক্সালসকলে সদায়ে সনাতন বিৰোধী কিয়? এইদৰে সামাজিক মাধ্যম যোগে মন্তব্য দিয়াৰ পাছত জয় হনুমানৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এটা বিশেষ ভিডিঅ'। ভিডিঅ'টোত তেওঁ কৈছে, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ফেচবুকত দিয়া এটা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে। প্ৰথম কথা হ'ল, জয় হনুমান চিনেমাখন অহা 18 অক্টোবৰত যে মুক্তি পাবলৈ গৈ আছে, তাৰ অৰ্থ যে এই চিনেমাখনে ইতিমধ্যে সেন্সৰ চাৰ্টিফিকেট লাভ কৰিছে। এখন চিনেমাই সেন্সৰ চাৰ্টিফিকেট লাভ কৰিব লাগিলে সেন্সৰ বোৰ্ডৰ পৰা অনুমতি পাব লাগিব, আৰু সেই সেন্সৰ বোৰ্ড পৰিচালিত হয় ভাৰতবৰ্ষৰ সংবিধানে নাগৰিকক দিয়া অধিকাৰৰ ওপৰত ভিত্তি কৰি। আৰু ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ধৰ্মীয় অনুভূতি আঘাত দিয়া কোনো কামক সকলো কামকে বেআইনী ঘোষণা কৰা হয়। অৰ্থাৎ জয় হনুমান চিনেমাখনত কোনো ধৰণৰ ধাৰ্মিক অনুভূতিত আঘাত দিয়া কোনো দৃশ্য সংলাপ নাই, আৰু সেইবাবেই সেন্সৰ বোৰ্ডে আমাক এই চিনেমাখন মুকলিভাৱে প্ৰদৰ্শন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। গতিকে মই নাজানো যে উপৰুৱাকৈ বাহিৰৰ পৰা দেখিয়ে কিছুমান মন্তব্য কৰি আছে বহু ব্যক্তিয়ে, তাৰ মাজতে মাননীয় বিধায়ক ডাঙৰীয়াও এই মন্তব্যটো কৰিছে। গতিকে সকলোৱে কম যে আহক 18 তাৰিখে চাওক চিনেমাখন। যদি চিনেমাখনে কোনোবা ধাৰ্মিক ব্যক্তিৰ আঘাত কৰে তেওঁলোকৰ অনুভূতিত, তেতিয়াহ'লে আমি চিনেমাখন সেইদিনাৰ পৰাই প্ৰদৰ্শন বন্ধ কৰিম। কিন্তু আমি নিশ্চিত যে প্ৰকৃত সনাতন ধৰ্মক ভাল পোৱা, প্ৰকৃত প্ৰভু হনুমানক ভক্তি কৰা প্ৰতিজন ব্যক্তিয়ে এই চিনেমাখন চোৱাৰ পিছত ক'ব নোৱাৰিব যে আমি কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছোঁ। ধন্যবাদ। অৱশ্যে কিছু সময় পাছতে বিধায়ক বিশ্বজিৎ ফুকনে নিজৰ পোষ্টটো ফেচবুকৰ পৰা মোহাৰি পেলায়। কিন্তু কিহৰ প্ৰেৰণাত বিশ্বজিৎ ফুকনে সেই পোষ্টটো দিছিল, তাক লৈ এতিয়া চৰ্চা চলিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।